টু ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব অসমীয়া দ্ৰুত পাঠ সংক্ষিপ্ত মহাভাৰত অধ্যায় 24, 25, 26, 27, 28 আৰু 29 অধ্যায়ৰ প্ৰশ্নাৱলীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আজি একেটা ভিডিঅ'তে আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। ভিডিঅ'ৰ পৰা সহায় হ'লে লাইক কৰিবা আৰু বেল আইকন বজাই দিবা যাতে তোমালোকে নতুন নতুন ভিডিঅ' নটিফিকেশ্যন প্ৰথমতে পাবা। এতিয়া আমি অধ্যায় 24ত দিয়া প্ৰশ্নাৱলীত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰী, যেতিয়া তোমালোকে ভিডিঅ' চাবলৈ বহা নিজৰ কিতাপ লৈ বহিবা। আটাইবোৰ প্ৰশ্নৰ উত্তৰ মই লিখি আনিছোঁ, তোমালোকক পঢ়িও শুনাম। তোমালোকে কিতাপৰ লগত প্ৰশ্ন মিলাই ল'বা। প্ৰশ্নাৱলী অধ্যায় 24ৰ 1 নং প্ৰশ্নত দিয়া হৈছে, বাসুদেৱ কৃষ্ণই পাণ্ডৱসকলক কি বুলি আশীৰ্বাদ দিছিল? উত্তৰ: বাসুদেৱ কৃষ্ণই পাণ্ডৱসকলক যথা ধৰ্ম তথা জয় বুলি আশীৰ্বাদ দিছিল। 2 নং প্ৰশ্ন, পাণ্ডৱ পক্ষৰ সেনাপতিসকলৰ নাম লিখা। উত্তৰ: পাণ্ডৱ পক্ষৰ সেনাপতিসকলৰ নাম হ'ল ৰজা দ্ৰুপদ, ধৃষ্টদ্যুম্ন, শিখণ্ডী, বিৰাট ৰজা, যাদৱবীৰ, সাত্যকী, চেকিতান আৰু ভীমসেন আছিল। 3 নং প্ৰশ্নত দিয়া হৈছে, পাণ্ডৱসকলৰ সৈন্যবাহিনীক সৰ্বাধিনায়ক হিচাপে কাক নিযুক্তি কৰা হৈছিল? উত্তৰ: পাণ্ডৱসকলৰ সৈন্যবাহিনীৰ সৰ্বাধিনায়ক হিচাপে মহাবীৰ ধৃষ্টদ্যুম্নক নিযুক্তি কৰা হৈছিল। 4 নং প্ৰশ্ন, মহাবীৰ কৰ্ণৰ জন্মদাত্ৰী কোন? উত্তৰ: মহাবীৰ কৰ্ণৰ জন্মদাত্ৰী কুন্তী। 5 নং প্ৰশ্ন, কৰ্ণক মাতৃ কুন্তীয়ে ক'ত লগ ধৰিছিল? উত্তৰ: কৰ্ণক মাতৃ কুন্তীয়ে গংগা নদীৰ পাৰত লগ ধৰিছিল। 6 নং প্ৰশ্ন, কৰ্ণই কুন্তীক কি কথা দিছিল? উত্তৰ: কৰ্ণই কুন্তীক কথা দিছিল যে যুদ্ধত তেওঁ কেৱল অৰ্জুনকে বধ কৰিব, সুবিধা পালেও বাকী কেইজনক বধ নকৰে। এতিয়া অধ্যায় 25ত থকা প্ৰশ্নাৱলীৰ উত্তৰবোৰ আলোচনা কৰিম। 1 নং, ভগদত্ত ক'ৰ ৰজা আছিল? উত্তৰ: ভগদত্ত প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল। 2 নং, ভানুমতীক কোনে বিয়া কৰাইছিল? উত্তৰ: ভানুমতীক দুৰ্যোধনে বিয়া কৰাইছিল। 3 নং, ভগদত্তৰ পিতৃৰ নাম কি? উত্তৰ: ভগদত্তৰ পিতৃৰ নাম নৰকাসুৰ আছিল। 4 নং প্ৰশ্ন, কৌৰৱৰ পক্ষৰ সৰ্বাধিনায়ক হ'বলৈ দুৰ্যোধনে কাক অনুৰোধ কৰিছিল? উত্তৰ: কৌৰৱৰ পক্ষৰ সৰ্বাধিনায়ক হ'বলৈ দুৰ্যোধনে পিতামহ ভীষ্মক অনুৰোধ কৰিছিল। 5 নং প্ৰশ্ন, মহাভাৰতৰ যুদ্ধ কোন ঠাইত সংঘটিত হৈছিল? উত্তৰ: মহাভাৰতৰ যুদ্ধ কুৰুক্ষেত্ৰ নামৰ পথাৰখনত সংঘটিত হৈছিল। 6 নং, কুৰু কোন? তেওঁৰ ব্যক্তিত্বৰ দুটা দিশ উল্লেখ কৰা। উত্তৰ: কুৰু হৈছে কৌৰৱ পাণ্ডৱৰ এগৰাকী উপৰিপুৰুষ। তেওঁৰ ব্যক্তিত্বৰ দুটা দিশ হৈছে: 1 নং, তেওঁ ধাৰ্মিক আৰু তপস্বী ৰজা আছিল। 2 নং, তেওঁ বিষ্ণুৰ পৰা বৰ লাভ কৰিছিল। 7 নং, পৰম্পৰাগত যুদ্ধৰ কেইটিমান নীতি নিয়ম উল্লেখ কৰা। উত্তৰ: পৰম্পৰাগত যুদ্ধৰ কেইটিমান নীতি নিয়মবোৰ হ'ল: 1 নং, সূৰ্য অস্ত যোৱাৰ আগতে যুদ্ধ বন্ধ কৰা হ'ব। 2 নং, বিৰতিৰ সময়ছোৱাত সৈন্যসকল মুকলিকৈ ফুৰিব পাৰিব। 3 নং, আত্মসমৰ্পণ কৰা কোনো সৈনিকক আঘাত কৰিব নোৱাৰিব। 4 নং, ৰথীয়ে ৰথৰ লগত আক্ৰমণ কৰিব পাৰিব। মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকে কিতাপত চাবা নীতি নিয়ম আৰু দিয়া হৈছে, তোমালোকে কিতাপৰ পৰাও আৰু নীতি নিয়ম মুখস্থ কৰিব পাৰিবা। মই মোৰ ফালৰ পৰা 4টা দিছোঁ, ঠিক আছে। এতিয়া আমি অধ্যায় 26ৰ প্ৰশ্নাৱলীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। 1 নং প্ৰশ্নত দিয়া হৈছে, যুদ্ধৰ প্ৰাৰম্ভতে জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰে কৌৰৱৰ সেনাপতি ভীষ্মৰ ওচৰলৈ কিয় গৈছিল? উত্তৰ: যুদ্ধৰ প্ৰাৰম্ভতে জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰে কৌৰৱৰ সেনাপতি ভীষ্মৰ ওচৰলৈ আশীৰ্বাদ বিচাৰি গৈছিল। 2 নং, পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যই ধৰ্মপুত্ৰ যুধিষ্ঠিৰক কি বুলি আশীৰ্বাদ দিছিল? উত্তৰ: পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যই ধৰ্মপুত্ৰ যুধিষ্ঠিৰক জয় হোৱা ধৰ্মপুত্ৰ বুলি আশীৰ্বাদ দিছিল।
তিনি নং কৃষ্ণই বজোৱা শংখটোৰ নাম কি? উত্তৰ কৃষ্ণই বজোৱা শংখটোৰ নাম হ'ল পাঞ্চজন্য। 4 নং প্ৰশ্ন দেৱদত্ত নামৰ শংখটো কোনে বজাইছিল? উত্তৰ দেৱদত্ত নামৰ শংখটো অৰ্জুনে বজাইছিল। 5 নং প্ৰশ্ন ভীমসেনে বজোৱা শংখটোৰ নাম কি আছিল? উত্তৰ ভীমসেনে বজোৱা শংখটোৰ নাম আছিল পৌণ্ড্ৰক। 6 নং প্ৰশ্ন সঞ্জয়ক কুৰুক্ষেত্ৰ মহাৰণ হস্তিনাপুৰৰ পৰাই চাবলৈ দিব্য দৃষ্টি কোনে দিছিল? এই দিব্য দৃষ্টি কাৰ বাবে দিয়া হৈছিল? উত্তৰ সঞ্জয়ক কুৰুক্ষেত্ৰ মহাৰণ হস্তিনাপুৰৰ পৰাই চাবলৈ দিব্য দৃষ্টি মহৰ্ষি ব্যাসদেৱে দিছিল। আৰু এটা প্ৰশ্ন আছে, এই দিব্য দৃষ্টি কাৰ বাবে দিয়া হৈছিল? উত্তৰ এই দিব্য দৃষ্টি ধৃতৰাষ্ট্ৰৰ বাবে দিয়া হৈছিল। কেতিয়াবা কাৰণো আহিব পাৰে, মই কাৰণ লিখি থৈছো। কাৰণ কুৰুক্ষেত্ৰৰ যুদ্ধত কি কি ঘটনা হৈছে তাৰ বিষয়ে ধৃতৰাষ্ট্ৰক ক'ব পাৰিব বুলি সঞ্জয়ক দিব্য দৃষ্টি ব্যাসদেৱে দিছিল। এতিয়া আমি আলোচনা কৰিম অধ্যায় 27ত দিয়া প্ৰশ্নাৱলীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। 1 নং প্ৰশ্ন অৰ্জুনৰ ৰথৰ সাৰথি কোন আছিল? উত্তৰ অৰ্জুনৰ ৰথৰ সাৰথি শ্ৰীকৃষ্ণ আছিল। 2 নং প্ৰশ্ন পাঠত উল্লেখ কৰা 4 জাতি কি কি? উত্তৰ পাঠত উল্লেখ কৰা 4 জাতি হ'ল ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। 3 নং ক্ষত্ৰিয়ৰ ধৰ্ম কি? উত্তৰ ক্ষত্ৰিয়ৰ ধৰ্ম হ'ল যুদ্ধ কৰা, ৰাজ্য পালন কৰি প্ৰজাসকলক শান্তিত ৰখা। এতিয়া আমি আলোচনা কৰিম 28 নং অধ্যায়ত দিয়া প্ৰশ্নাৱলীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ। 1 নং কুৰুক্ষেত্ৰ যুদ্ধত প্ৰথম দিনা কাৰ জয় হৈছিল? উত্তৰ কুৰুক্ষেত্ৰ যুদ্ধত প্ৰথম দিনা কৌৰৱৰ জয় হৈছিল। 2 নং প্ৰশ্ন পিতামহ ভীষ্মই অকলে পাণ্ডৱৰ কিমান সৈন্য প্ৰথম দিনৰ যুদ্ধত বধ কৰিছিল? উত্তৰ পিতামহ ভীষ্মই অকলে পাণ্ডৱৰ 10,000 সৈন্য প্ৰথম দিনৰ যুদ্ধত বধ কৰিছিল। 3 নং প্ৰশ্ন বিৰাট ৰজাৰ পুত্ৰ উত্তৰৰ কাৰ হাতত মৃত্যু হৈছিল? উত্তৰ বিৰাট ৰজাৰ পুত্ৰ উত্তৰৰ মদ্ৰাজ শল্যৰ হাতত মৃত্যু হৈছিল। 4 নং প্ৰশ্ন ভীষ্মৰ ৰথৰ সাৰথিক কোনে বধ কৰিছিল? উত্তৰ ভীষ্মৰ ৰথৰ সাৰথিক যাদৱবীৰ সাত্যকীয়ে বধ কৰিছিল। 5 নং প্ৰশ্ন দ্বিতীয় দিনৰ যুদ্ধত কোন জিকিছিল? উত্তৰ দ্বিতীয় দিনৰ যুদ্ধত পাণ্ডৱ জিকিছিল। এতিয়া আমি আলোচনা কৰিম অধ্যায় 29ত দিয়া আটাইবোৰ প্ৰশ্নাৱলীৰ উত্তৰবোৰ আলোচনা কৰিম। অধ্যায় 29ত দিয়া প্ৰশ্নাৱলীত 1 নং প্ৰশ্নত আছে ভীম আৰু হিড়িম্বাৰ পুত্ৰজনৰ নাম কি? উত্তৰ ভীম আৰু হিড়িম্বাৰ পুত্ৰজনৰ নাম ঘটোৎকচ। 2 নং প্ৰশ্ন ঘটোৎকচ নামটো কেনেকৈ হ'ল? উত্তৰ ঘটোৎকচৰ উপজা সময়ত মূৰত চুলি নথকাৰ বাবে মূৰটো ঘটৰ অথবা টেকেলিৰ পেটটোৰ নিচিনা দেখা গৈছিল বাবে তেওঁৰ নামটো ঘটোৎকচ হ'ল। 3 নং প্ৰশ্ন কৃষ্ণই হাতত লৈ থকা চক্ৰটোৰ নাম কি? উত্তৰ কৃষ্ণই হাতত লৈ থকা চক্ৰটোৰ নাম হ'ল সুদৰ্শন চক্ৰ। 4 নং প্ৰশ্নত দিয়া হৈছে কৃষ্ণই ৰথ চলাবলৈ এৰি সুদৰ্শন চক্ৰ লৈ ভীষ্মক কিয় খেদি গৈছিল? উত্তৰ অৰ্জুনে ভীষ্মক প্ৰতিহত কৰিবলৈ একো চেষ্টা নকৰা দেখি পাণ্ডৱসকল হাৰিব আৰু চেদেলি ভেদেলি হৈ যাব বুলি ভাবি কৃষ্ণই সুদৰ্শন চক্ৰ লৈ ভীষ্মক খেদি গৈছিল। 5 নং প্ৰশ্ন তৃতীয় দিনৰ কুৰুক্ষেত্ৰ যুদ্ধত কোন পক্ষৰ জয় হৈছিল? উত্তৰ তৃতীয় দিনৰ কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱৰ জয় হৈছিল। আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ আটাইবোৰ অধ্যায়ৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' পৰা কিছু হ'লে সহায় হ'ব বুলি। তোমালোকে যদি চেনেলত নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাবা। আজিৰ কাৰণে ধন্যবাদ, আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।